নমস্কাৰ। ঠাণ্ডাৰ দিনত ভাতৰ লগত অলপ আদাৰ আচাৰ হ'লে ভালেই হয় দিয়কচোন। তেও আকৌ যদি সেইটো ঘৰত বনোৱা হয়। আচ্ছা, প্ৰথমতে ইয়াত আদাখিনি গ্ৰেট কৰি ল'লোঁ। তাৰপিছত নেমু চেপি গোটেই ৰাতিটোৰ কাৰণে খোলা থৈ দিছোঁ। আপোনালোকে ৰ'দতো দিব পাৰে। তাৰপিছত জলকীয়াখিনি একদম মিহিকৈ চপ কৰি ল'লোঁ। আপোনালোকে গ্ৰাইণ্ডাৰতো দিব পাৰে দেই। এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। তাৰ পাছত এতিয়া মছলা ৰেডি কৰি ল'ম, য'ত জলকীয়া, ধনিয়া, চফ আৰু সৰিয়হ গুটি লৈছোঁ। গোটেইখিনিক ড্ৰাই ৰোষ্ট কৰি ল'ম। ৰোষ্ট কৰি এটা পেষ্ট বনাই দিম। পেষ্ট আকৌ বেছি মিক্স কৰিব নালাগে। তাৰপিছত সেই মিশ্ৰণটোত দিলোঁ আমি নিমখ, হালধি গুড়ি, সেই যে মছলাটো বনালোঁ যে মছলাখিনি দিলোঁ। তাৰপিছত দিলোঁ জিৰা গুড়ি, দি অলপ ক'লা জিৰাও দিছোঁ বাৰু ইয়াত। ক'লা জিৰা দিলে অলপ টেষ্টটো বেলেগ হয়, টেষ্টটো মোৰ ভাল লাগে ক'লা জিৰা দিলে। তাৰপিছত তেল ভালদৰে গৰম কৰি ল'লোঁ, ষ্টিম অফ কৰি পাঁচফোৰণ দিলোঁ আৰু সেই তেলখিনি আচাৰত ঢালি দিলোঁ। এতিয়া কাঁচৰ বটলত মই ভৰাই থৈছোঁ, অলপ ভিনেগাৰ দি আৰু 3-4 দিনৰ কাৰণে ৰ'দত দিম, তাৰ পাছত খাম।